কেমেৰাত কোনোবাই শপত খায়, কেমেৰাত শপত খায়। কি মানে ফৰেনৰ পৰা কি যে শিকি আহিছে। মহাপুৰুষ মই কেমেৰাত আপুনি মোৰ ঘৰত বহি শপত খালে, সন্মুখত ভগৱান নাই, তাৰ কি ভেলু আছে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত দুইজনে সেৱা কৰি যদি গীতা ভাগৱত ধৰি শপত খায়, লাভ আছে। তেওঁ কেমেৰাত গীতাই ধৰি আছে নে আন কি ধৰি আছে আমি কেনেকে গম পাম? হয় নহয়? তেওঁৰ লগত হেলিকপ্টাৰ আছে। ৰাতিপুৱা বটদ্ৰৱা যাওঁতে কিমান সময় লাগে? কিমান সময় লাগে? মাত্ৰ 45 মিনিট যোৰহাটৰ পৰা। হেলিকপ্টাৰ দি যাব, হেলিকপ্টাৰ দি আহিব। কালিতো কেম্পেইনো নাই। যদি ভগৱান সন্মুখত নাথাকে সেইটো শপতটোৰ কি ভেলু আছে মোক কওকচোন? কি আজব বুদ্ধি উলিয়াই কেমেৰাত শপত হ'ব। ইয়াতে তেওঁ কেমেৰা ধৰিব, তাতে মই ধৰিম। আপোনালোক ইয়াত টিভি কৰিব, তেওঁ তাতে টিভি কৰিব। আকৌ দুইটা জেগাৰ পৰা ছেটেলাইট দি ট্ৰান্সমিশ্যন হৈ সি এটা কম্বিনেশ্যন বনিব লাগিব। মাথা খাৰাপ নেকি ভাই? এইবিলাক হ'ল যে নিজেই চেলেঞ্জ দি নিজেই ৰাখিব নোৱাৰে। এইটো আইডিয়াটোতো মোৰ নাছিলে, হয় নহয়? গীতা ভাগৱতৰ কথা মই কৈছিলো নে তেওঁ কৈছিলে? ইফালে তেওঁ নিজে গীতা ভাগৱত নামানেও দেই। তেওঁৰ ল'ৰা ছোৱালী কি ধৰ্মত আছে আপোনালোকেও জানে, মই একো নকওঁ। সেইকাৰণে মই গৌৰৱ গগৈক কৈছো যে ভগৱানৰ সন্মুখত অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিতকৈ প্ৰভাৱী স্থান ক'তো নাই। তাতে বটদ্ৰৱাত সোমাই আঁঠু ল'লে মিছা কথা কম বুলি ক'লেও সঁচা ওলাই যায়, হয়নে নহয়? সেইকাৰণে তেওঁ আহক বটদ্ৰৱাত। 1 ঘণ্টা 1.5 ঘণ্টাত একো নাযায়, আকাশ পাতাল একো সলনি নহয়। কেমেৰাত শপত খোৱা ইমান হাইটেক টেকনলজিকেল কামটো মই কৰিব নোৱাৰো।